আজিৰ এই সংবাদমেলখনৰ উদ্দেশ্য মেইনলি আমাৰ NPS বাতিল কৰি OPS বাহাল ৰাখিব লাগে। ইয়াৰ উদ্দেশ্যে আজি এই সংবাদমেলখন দিয়া হৈছে। মই একচুয়ালি PMC মাটিয়াবাগ ME স্কুলৰ প্ৰধান শিক্ষক তথা ধুবুৰী জিলা কৰ্মচাৰী পৰিষদৰ কৰ্ণধৰ কমিটিৰ এগৰাকী সদস্য। যোৱা ৰাতি আমাৰ গুগল মিটত কৰ্ণধৰ কমিটিৰ এক সিদ্ধান্ত মৰ্মে অহা 30 জানুৱাৰী তাৰিখে ধুবুৰী PC বৰুৱা খেলপথাৰত NPS বাতিল কৰি OPS প্ৰৱৰ্তনৰ দাবীত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এই অৱস্থান ধৰ্মঘটটো বিয়লি 2 বজাৰ পৰা 4 বজালৈ অব্যাহত থাকিব। এইখিনিতে মই উল্লেখ কৰিব বিচাৰিছো যে সদৌ অসম কৰ্মচাৰী পৰিষদে ইতিমধ্যে বহুবাৰ এই OPS প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰি আহিছে, তথাপি চৰকাৰে এতিয়ালৈকে গা লৰা নাই। সেই পৰিপ্ৰেক্ষিতত দুটা প্ৰটেষ্ট আমি কাৰ্যসূচী হাতত লৈছো। সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে ধুবুৰী জিলা কৰ্মচাৰী পৰিষদৰ সিদ্ধান্ত মৰ্মে অহা 30 জানুৱাৰীত বিয়লি 2 বজাৰ পৰা 4 বজালৈ এই ধুবুৰী PC বৰুৱা খেলপথাৰত এই প্ৰটেষ্ট অনুষ্ঠিত হ'ব। আমাৰ ধুবুৰী জিলাৰ কৰ্মচাৰী পৰিষদৰ 15খন আঞ্চলিক পৰিষদৰ সমূহ সদস্যক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো, আপোনালোকে সকলোৱে নিজৰ আঞ্চলিকৰ পৰা যাতে সদল বলে আহি আমাৰ এই ধুবুৰী জিলা কৰ্মচাৰী পৰিষদৰ অৱস্থান ধৰ্মঘটটো সফলভাৱে ৰূপায়ণ কৰে। তাৰ বাবে আমি কৰ্ণধৰ কমিটি তথা ধুবুৰী জিলা কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা আন্তৰিকভাৱে অভিনন্দন জনাইছো। আৰু এইখিনিতে উল্লেখ কৰিছো যে সেইদিনাই আমাৰ 1 ফেব্ৰুৱাৰীত যেটো কলা দিৱস উদযাপন কৰা হ'ব, এই ক'ৰ পৰা কলৈ এই বাইক ৰেলীটো হ'ব। কলা দিৱস উপলক্ষে আমি বাইক ৰেলী কৰিম। এই বাইক ৰেলীটো কোন ঠাইৰ পৰা কলৈ যাব সেইদিনা আমাৰ কৰ্মচাৰী পৰিষদৰ মূল কমিটি থাকিব, আমাৰ আমলা সন্থা থাকিব, সকলো মিলি আমি সিদ্ধান্তটো গ্ৰহণ কৰিম যে এই আমাৰ বাইক ৰেলীটো যেটো কলা দিৱস 1 ফেব্ৰুৱাৰীত মানে প্ৰতিবাদ কৰা হ'ব, সেইটো আমি সিদ্ধান্ত গ্ৰহণ কৰিম। এইখিনিয়ে একচুয়ালি আমাৰ আহ্বান ৰাখিছো সকলো কৰ্মচাৰীক যে সকলোৱে সদল বলে কৈ আমাৰ এই ধৰ্মঘট কাৰ্যসূচীটো যাতে সফলভাৱে ৰূপায়ণ কৰাত সহায় কৰে, তাৰ বাবে সকলোৰে সহযোগিতা বিনম্ৰভাৱে কামনা কৰা হৈছে।